অইন বছৰৰ নিচিনাকৈ এইবাৰলৈ আমাৰ জনতা সংঘৰ বন্যাপাৰাৰ 42 শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা অহা 25 আগষ্টৰ পৰা আৰম্ভ কৰা হ'ব। মানে কালিৰ পৰা আৰু অহাকালিৰ পৰা হয় আৰম্ভ কৰা হ'ব। আৰু এইবেলি আমাৰ সৰ্বভাৰতীয় স্বীকৃতিপ্ৰাপ্ত যিহেতু আমাৰ জনতা সংঘৰ এফিলিয়েশ্যন আছে, আমি মেঘালয়ৰ পৰা 3টা দল আৰু আমাৰ ৱেষ্ট বেংগলৰ পৰা এটা দল আছে আৰু অসমৰ আগশাৰীত 4টা দলে এইবেলি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব। অহাকালিৰ যিখন উদ্বোধনী খেল, সেই উদ্বোধনী খেলত বন্দাপাৰা কামৰূপা কোচিং চেণ্টাৰ আৰু বাৰহুংখা FC কোকৰাঝাৰ এই দুয়ো দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু খেলখন উদ্বোধন কৰিব আমাৰ স্থানীয় 28 নং বকছাৰীগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ৰাজু মেছ ডাঙৰীয়াই। খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই চেগতে আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ দৰ্শকলৈ আমি তেখেতসকলক আমাৰ বন্দাপাৰা স্থিত জনতা যিটো ক্ৰীড়াভূমি, এই ক্ৰীড়াভূমিত আহি খেলখন উপভোগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ এই প্ৰতিযোগিতাখন 1983 পৰা আৰম্ভ কৰা হৈছে আৰু ইয়াত বিশেষভাৱে আমাক অৰিহণা যোগাই আছে পুৰনমৰ জৈন ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী মাননীয় শান্তি কুমাৰ জৈন ডাঙৰীয়াই আমাৰ জনতা সংঘৰ উদ্যোগত আৰু পুৰনমৰ জৈন ফাউণ্ডেশ্যনৰ সহযোগত এই খেলখন মানে উদ্বোধন চলি আহিছে আৰু চলি আছে। হয়, এই খেলখন কিমান দিনলৈকে চলিব? বাকী কেইদিন কোন কেইটা দলে? সূচীমতে এনেকুৱা আছে, আমাৰ অহাকালি 25 তাৰিখৰ পৰা কণ্টিনিউ খেল হ'ব। 26 তাৰিখত আছে আমাৰ গুৱাহাটীৰ জগৰীৰ আমাৰ এই প্ৰতিযোগিতাৰ বিজয়ী NF ৰেলৱে বনাম GCD ৰাঙাপানী বঙাইগাঁও দল। আৰু তাৰ পাছৰ দিনা খেল আছে তুৰাৰ চানমাৰী FC বনাম নৰ্থ ইষ্টৰ চাপকি ৱেষ্ট, এইটো আমাৰ মেঘালয়ৰ ৱেষ্ট খাচী হিলছৰ হয়। আৰু শেষৰ অন্তিমখন যিখন কোৱাৰ্টাৰ ফাইনেল সেইখন ৱেষ্ট বেংগল হুগলীৰ বিবেকানন্দ স্পৰ্টিং ক্লাব বনাম মাউলাৰচং SC, এইটো ৱেষ্ট খাচী হিলছ মেঘালয়। চূড়ান্ত খেলখন কেতিয়া হ'ব? খেলখন আমাৰ 1 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু কোৱাৰ্টাৰ ফাইনেলৰ পিছতে আমাৰ ছেমি ফাইনেল যিখন খেল অনুষ্ঠিত হ'ব সেইটো 29 আৰু 30 আগষ্ট সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। সকলোৱে আহি দলে বলে আমাৰ এই প্ৰতিযোগিতাখন উপভোগ কৰক। আমি জনতা সংঘ বন্দাপাৰাৰ পৰা সকলোৱে